হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থ প্ৰতীম মজুমদাৰ। আজি আমি কথা পাতিম চিপেট 2025। ঠিক আছে। চ' কি হয় এই চিপেট, ইয়াত আপুনি কেনেকৈ এডমিশ্যন ল'ব পাৰিব, কি কি ইয়াত আমাৰ ব্ৰাঞ্চ আছে, এম টেক আছে নে নাই, বি টেক আছে নে নাই, নে আৰু আমাৰ কিবা বেলেগ আছে, আমি গোটেইখিনি কথা পাতিম ইন দিছ পাৰ্টিকুলাৰ ভিডিঅ'। চ' ভালদৰে ভিডিঅ'টো চাব। বহুতৰে এৱাৰনেছ নাই, বহুতে গম নাপায় যে আমাৰ অসমত কি কি কৰিবৰ কাৰণে আছে ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত। অকল জাষ্ট মানে জানিব যে IIT গুৱাহাটী আছে, NIT শিলচৰ আছে, বা জে ই চি আছে। তাৰ বাহিৰেও যে আৰু বহুত কিবা কিবি আছে, সেইবোৰ ষ্টুডেণ্টছখিনি গমেই নাপায়। ফৰ এক্সাম্পল, ৰিচেণ্টলিও মানে বহুতে সুধি আছিলে যে CIT কোকৰাঝাৰৰ বিষয়ে গম নাপায়। অলৰেডি মোৰ এটা প্লেলিষ্ট বনোৱা আছে, গৈ চাব পাৰে। ঠিক আছে। চিমিলাৰলি ডুৱেট হৈ গ'ল, GUST হৈ গ'ল, ঠিক আছে, বা আমাৰ ছেমি গভমেণ্ট কলেজেছখিনি হৈ গ'ল, বা চিপেট হৈ গ'ল। আজি ডিছকাছ কৰিম চিপেটৰ বিষয়ে। চ' ভিডিঅ'টো ভালদৰে চাওক চ' ডেট আপুনি গম পায় যে ডাইৰেক্ট এডমিশ্যন কেনেকৈ ল'ব পাৰি, বা এন্ট্ৰেন্স হ'ব নে নহয়, এভৰিথিং আমি ডিছকাছ কৰিম উইথ এলিজিবিলিটি ক্ৰাইটেৰিয়া, পাৰ্চেণ্টেজ, এভৰিথিং। ঠিক আছে, ইন দিছ ভিডিঅ'। চ' চাওক, ইয়াত আমাৰ কি লিখা আছে, চেন্ট্ৰেল ইনষ্টিটিউট অফ পেট্ৰকেমিকেলছ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি, চিপেট। ঠিক আছে। এইটো বেচিকেলি কি হয়, এইটো বেচিকেলি হয় আমাৰ কেমিকেলছ এণ্ড পেট্ৰকেমিকেলছৰ আমাৰ এটা ক'ব গ'লে ইনষ্টিটিউশ্যন হয়, পঢ়িব পাৰি। এণ্ড এইটো আমাৰ কোনটো কেটেগৰীত আহে, মিনিষ্ট্ৰী অফ কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ্ছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত আমাৰ আহে। ঠিক আছে। অ'কে। নাও এডমিশ্যনছ 2025। এতিয়া এডমিশ্যনছ আপুনি কেনেকৈ ল'ব পাৰিব, আপুনি এডমিশ্যনছ ল'বৰ কাৰণে আমাৰ কোৱালিফিকেশ্যন কি আছে, কোৱালিফিকেশ্যন আমাৰ দিয়া আছে ইয়াত কি, যে প্ৰগ্ৰেম আমাৰ কি কি আছে চাই লওঁ। বিটেক আছে প্লাষ্টিক ইঞ্জিনিয়াৰিং, দেন বিটেক আছে মেনুফেকচাৰিং ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি, ইকুইভেলেণ্ট টু প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং। ফৰ এক্সাম্পল, যিখিনি ষ্টুডেণ্টছে হয়তো AEC-ত যাব, AEC-ত এটা আমাৰ ব্ৰাঞ্চ আছে, কি আছে, প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং আছে। ঠিক আছে। চ' সেইটোৰ ইকুইভেলেণ্ট হয়। অ'কে, কৰিব পাৰি ইয়াতে। দেন থাৰ্ড কি হয়, ইণ্টিগ্ৰেটেড MSc। মানে ফৰ এক্সাম্পল, বহুতে এতিয়া কি কৰে, BSc দেন MSc কৰে। ইয়াত আমাৰ ইণ্টিগ্ৰেটেড MSc আছে। ঠিক আছে। লগতে মেটেৰিয়েল চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং। অ'কে। দেন লেটাৰেল এণ্ট্ৰি ফৰ বিটেক প্লাষ্টিক ইঞ্জিনিয়াৰিং। বহুতে লেটাৰেল এণ্ট্ৰি ল'ব বিচাৰে, হয়নে, সেইটোও কৰিব পাৰি। যেনেকৈ AEC-JEC-টো পাৰি, ইয়াতো পাৰি একে। লেটাৰেল এণ্ট্ৰি ফৰ বিটেক মেনুফেকচাৰিং ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি, ইয়াতেও পাৰি। মানে যিখিনি বস্তু AEC-JEC-ত পাৰি, সেইখিনি বস্তু ইয়াতেও পাৰি। খালি ইয়াত আমাৰ ক'ব গ'লে ইঞ্জিনিয়াৰিংটো কিহৰ হয়, বেচিকেলি প্লাষ্টিক ইঞ্জিনিয়াৰিং হয়, আৰু মেনুফেকচাৰিং ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি, যিটো ক'ব গ'লে প্ৰডাকশ্যন ইঞ্জিনিয়াৰিঙৰ ইকুইভেলেণ্ট হয়। দেন আমাৰ আৰু কি আছে, MSc আছে ক'ত, পলিমাৰ চায়েন্সত। অ'কে, বিকজ নেনো টেকনলজি বহুতখিনি ডেভেলপ হৈ আছে, ট্ৰেণ্ডিঙত চলি আছে। চ' অবভিয়াছলি এইটো বহুত বেছি ভাল, এটা ইউনিক ডিগ্ৰী হয়। অ'কে। দেন এমটেকো আছে। এমটেক কিহত আছে, এমটেক আমাৰ দুটা ব্ৰাঞ্চত আছে, এটা হ'ল প্লাষ্টিক ইঞ্জিনিয়াৰিং, এটা আছে পলিমাৰ টেকনলজি। অ'কে। ইয়াতে আমাৰ ৰেচপেক্টিভলি কোৱালিফিকেশ্যনছখিনিও দিয়া আছে। ইয়াত বেচিকেলি CEEৰ নিচিনাই হয় কোৱালিফিকেশ্যনছখিনি, একো বেছি ডিফাৰেঞ্চ নহয়। যেনেকৈ CEEত আমাৰ 45% লাগে, তেনেকৈ ইয়াতেও লাগে 40% মাৰ্ক হয় ফৰ ST/SC। চ' ছেম লাইক CEE অনলি। ঠিক আছে। ইয়াত মই বেছি একো ক'ব নাযাওঁ, যিহেতুকে CEEৰ নিচিনাই হয়, 45% মাৰ্ক লাগে। অ'কে, ক্লাছ 12-ৰ চায়েন্সত, এণ্ড 40% ফৰ ST/SC কেটেগৰী হয়। এণ্ড এগ্ৰিগেট থাকিব লাগিব মেথছ, ফিজিক্স এণ্ড ওৱান মোৰ ছাবজেক্ট, যিটো ওৱান মোৰ ছাবজেক্ট বায়'লজি হ'ব পাৰে, কম্পিউটাৰ হ'ব পাৰে, কেমেষ্ট্ৰি হ'ব পাৰে, এনিথিং, বাট ফিজিক্স এণ্ড মেথছটো কম্পালচৰি হ'ব লাগিব। ঠিক আছে। দেন লেটাৰেলৰ কাৰণেও ছেমে আছে আল্টিমেটলি, ডিপ্ল'মা পাছ কৰিব লাগিব। ছেম একজেক্ট লাইক CEE, একো ইয়াত ডিফাৰেঞ্চ নাই মানে। অ'কে। চ' ডিপ্ল'মা পাছ কৰিব লাগিব 45% মাৰ্ক, এণ্ড 40% ফৰ ST/SC। এগেইন BSc পাছ কৰিব লাগিব 45% মাৰ্ক, 40% ফৰ ST/SC। অ'কে। MSc কৰিবৰ কাৰণে পলিমাৰ চায়েন্সত কি লাগিব কোৱালিফিকেশ্যন, এনি BSc ডিগ্ৰী উইথ কেমেষ্ট্ৰি ইজ ওৱান অফ দ্য ছাবজেক্ট। আপুনি জাষ্ট BSc কৰিলে হ'ল, বাট কেমেষ্ট্ৰি এটা ছাবজেক্ট হিচাপে থাকিব লাগিব। কেমেষ্ট্ৰিত মানে ডিগ্ৰী কৰাৰ একো দৰকাৰ নাই, জাষ্ট কেমেষ্ট্ৰি ছাবজেক্ট হিচাপে থাকিব লাগিব, ডেটছ ইট মানে। ঠিক আছে। অ'কে। দেন এমটেক কৰিবৰ কাৰণে কি কৰিব লাগিব, এমটেকৰ কাৰণে বেচিকেলি আমাৰ আল্টিমেটলি বিটেক কৰিলে হ'ল। বিটেক যদি আপুনি কৰিছে প্লাষ্টিক ইঞ্জিনিয়াৰিঙত, বা মেকানিকেলত, বা প্ৰডাকশ্যনত, বা পলিমাৰত, বা কেমিকেলত, বা মেনুফেকচাৰিঙত, বা মেটেলাৰ্জিকেল, বা মেটেৰিয়েল চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, বা ৰাবাৰ প্লাষ্টিক্স ইঞ্জিনিয়াৰিং, বা টেক্সটাইল ইঞ্জিনিয়াৰিং, বা পলিমাৰ কেমেষ্ট্ৰি, বা পলিমাৰ ফিজিক্স, বা বায়'পলিমাৰ চায়েন্স, বা কেমেষ্ট্ৰি, বা এপ্লাইড কেমেষ্ট্ৰি। ঠিক আছে। এই গোটেইবোৰতে আপুনি যদি মানে কৰি থৈ দিছে নিজৰ বেচেলাৰটো, তেনেহ'লে প্ৰব্লেম নাই। এণ্ড পাৰ্চেণ্টেজ কিমান লাগিব, পাৰ্চেণ্টেজ আমাৰ লাগিব 50% লাগিব জেনেৰেল, বা EWS, বা OBC কাৰণে, এণ্ড 45% মাৰ্ক ফৰ ST/SC। ঠিক আছে। ডিউৰেশ্যন লিখা আছে, অবভিয়াছলি ডিউৰেশ্যন ছেম হয়, বিটেকৰ 4 বছৰ থাকে, MScৰ 5 বছৰ থাকে, লেটাৰেল এণ্ট্ৰি 3 বছৰ থাকে, ছেম ছেম লাইক CEE, একো ইয়াত ডিফাৰেঞ্চ নাই। অ'কে। MSc 2 বছৰ থাকে, এমটেক 2 বছৰ থাকে, একদম একদম একজেক্ট। অ'কে। কেণ্ডিডেটছ মে এপ্লাই থ্ৰু দ্য লিংক, ইয়াত লিংক এটা দিয়া আছে। এইটো লিংক কি দিয়া আছে, আমাৰ এইটো লিংক দিয়া আছে, এইটো মই ডিছক্ৰিপশ্যনত দি দিম।
বা আমি আমাৰ টেলিগ্ৰাম গ্ৰুপত দি দিম, হোৱাটছএপত দি দিম, ঠিক আছে? তো যিসকলে জইন নাই কৰা জইন কৰি ল'ব টেলিগ্ৰাম বা হোৱাটছএপ, তাতে মই এইটো লিংকটো দি দিম। ইয়াত লিখা আছে https://forms.gle.n, মানে দিয়া আছে আৰু এইটো পঢ়ি কি পঢ়ি দিম আৰু হয়নে? চ' লাষ্ট ডেট ফৰ ফিলিং অনলাইন এপ্লিকেশ্যন 26 মে, টাইম আছে, ঠিক আছে? এণ্ড ডেট অফ চিপেট জইণ্ট এন্ট্ৰেন্স এক্সামিনেশ্যন, মানে চিপেট JEE, ঠিক আছে? JEE মানে আমাৰ এইটো JEE মেইনছ নহয়, চিপেট JEE হয়। সেইটো আমাৰ পৰীক্ষাটো হ'ব 30 মেত, অ'কে? অ'কে, চ' 30 মেত আমাৰ ক'ব গ'লে পৰীক্ষাটো হ'ব। মানে পৰীক্ষাটো আমাৰ আহি পালে, অলৰেডি 20 দিন আছে মাত্ৰ পৰীক্ষাটো আহি পালে। এণ্ড ভালকে পঢ়িব লাগিব ইয়াৰ কাৰণে। এণ্ড লাষ্ট ডেট ফৰ অনলাইন এপ্লিকেশ্যন আমাৰ 26 হয়। চ' প্লিজ ভিজিট আৱাৰ ৱেবছাইট, ইয়াত দিয়াই আছে www.cpet.gov.in। ইয়াত আপুনি যাওক, গোটেইখিনি ইনফৰমেশ্যন লওক, কেনেকৈ এডমিশ্যন ল'ব পাৰে। নহ'লে আপোনাক 3টা নম্বৰ দিয়া আছে, কণ্টেক্ট কৰিব পাৰে, 8170044113 বা 8144919800 বা 9348795434। এইটো আপুনি স্ক্ৰীনশ্বট লৈ লওক, ফোন কৰক, নহ'লে স্কেন কৰক, নহ'লে মই লিংকটো গ্ৰুপত দিও দিম ধুনীয়াকে, একো প্ৰব্লেম নাই, টেলিগ্ৰামত দি দিম, চাই ল'ব। এন্ট্ৰেন্সৰ কাৰণে 20 দিন সময় আছে, ভালকে কৰক। চাওক, এটা বস্তুৱে মই কওঁ, আল্টিমেটলি আপোনালোকে এডমিশ্যন ল'ব বিচাৰি আছে, এডমিশ্যন যদি ল'ব বিচাৰে তেনেহ'লে ইয়াত ল'ব পাৰে। ইয়াত BTech আছে, MTech আছে, MSc আছে, যি মন চব কৰিব পাৰে, একো প্ৰব্লেম নাই। এণ্ড এটা বস্তু মই কৈ দিওঁ, ড্ৰপ দিয়াতকে এটলিষ্ট আপুনি ক'ৰবাত জইন হৈ আছে, সেইটো বেছি বেটাৰ হয়। হা, ড্ৰপ দিলেও ভাল, নেক্সট ইয়াৰ আপোনাৰ চান্সেছ বাঢ়ি যাব যে এন্ট্ৰেন্স ক্ৰেক কৰাৰ, বিকজ ফুল টাইম পঢ়িব। কিন্তু নট নেচেচাৰী যে নেক্সট টাইমো আপুনি ক্ৰেক কৰিবই, ঠিক আছে? এতিয়া সেইটো মই ডিমটিভেট নাই কৰা, এইটো ফেক্ট হয়। এতিয়া কিমান ষ্টুডেণ্টছে ড্ৰপ দিছিলে এই বছৰ JEE কাৰণে, বা JEE ক্ৰেক কৰিলে নেকি? আপুনি যদি নিজে ড্ৰপাৰ হয়, আপুনি নিজে গম পাব, কৰিবও পাৰে, নকৰিবও পাৰে। চ' যদি কৰিলে তেতিয়াতো ভালেই, বাট যদি নকৰে তেতিয়াহ'লে কি? চ' অলৱেজ বি প্ৰিপেয়াৰ্ড ফৰ দ্য ৱৰ্ষ্ট, মানে ঠিক আছে? বেষ্টৰ কাৰণেতো চবে ৰেডি আছে, বাট ৱৰ্ষ্টৰ কাৰণেও ৰেডি থকাটো ভাল। চ' ফৰ ইয়ৰ অ'ন ছেফটি হেভ এ গুড বেকআপ প্লেন। মই বেকআপ প্লেনটো নাই কোৱা যে চিপেট দিয়ক, বেকআপ প্লেন কেন বি এনিথিং। চ' জাষ্ট মানে নিজৰ কেৰিয়াৰটো মানে ভালকে ইউটিলাইজ কৰি ল'ব। এণ্ড আজিৰ টাইমত মই ৰেকমেণ্ড নকৰোঁ ড্ৰপ দিয়া, বিকজ ইমান ফাষ্ট AI ইম্প্ৰুভ হৈ আছে, ইমান ফাষ্ট বস্তুবোৰ চেঞ্জ হৈ আছে। আপুনি এটা ডিগ্ৰী ল'বৰ কাৰণে যদি 2 বছৰ 3 বছৰ ড্ৰপ দিছে, তাৰপিছত 4 বছৰ ইঞ্জিনিয়াৰিং কৰিছে, মানে আপুনি এটা বেচেলৰ ডিগ্ৰী পাবৰ কাৰণে যদি 6-7 বছৰ লগাই দিছে, তেনেহ'লে সেইটো কিন্তু মানে আপোনাৰ লাইফৰ প্ৰিচিয়াছ টাইম গুচি গ'ল। আফটাৰ দ্যাট আপুনি MTech কৰিবৰ কাৰণে আকৌ এন্ট্ৰেন্স দিব লাগিব, গেট, ঠিক আছে? আকৌ তাতে BTech কৰিব 2 বছৰ, বা চৰি MTech কৰিব 2 বছৰ। চ' জাষ্ট থিংক এবাউট ইট বিফৰ গিভিং এ ড্ৰপ। টেক এডমিশ্যন ইন এনি কলেজ হুইচ ইজ গুড ফৰ ইউ, হুইচ ইজ গুড ফৰ ইয়ৰ ফিউচাৰ। এণ্ড মই নাই কোৱা যে আপুনি ইয়াতে এডমিশ্যন লওক, কিন্তু আপুনি য'তে হ'লেও এডমিশ্যন ল'ব পাৰে। মই ভিডিঅ'টো বনোৱাৰ মটিভ এইটোৱে হয়, যিখিনি ষ্টুডেণ্টে এৱেৰনেছ নাই, যোনে ষ্টুডেণ্টছে গম নাপায়, চ' সেইখিনি ষ্টুডেণ্টছৰ কাৰণে এইটো বস্তু দিয়া গৈছে। এণ্ড ইয়াতে আমাৰ চিপেট আছে ন, অবভিয়াছলি আমাৰ চিপেট আছে, আমাৰ চিপেট কিয় নাই? আমাৰ চিপেট ক'ব গ'লে 100% আছে, ইয়াতে আমাৰ প্লাষ্টিক ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আছে অলৰেডি, ঠিক আছে? তাৰে আপুনি গৈ পেলাই পঢ়িব পাৰে, একো প্ৰব্লেম নাই, ঠিক আছে? অ'কে, থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। জইন টেলিগ্ৰাম এণ্ড হোৱাটছএপ গ্ৰুপ।